জিন্দাবাদ 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 অসমীয়া জনতা জিন্দাবাদ 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 অসমীয়া জনতা জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম জয় অসম কৰক অৰ্পণ কৰক হাজৰিকা কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক হাজৰিকা কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক চন্দন হাজৰিকা কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক চন্দন হাজৰিকাৰ দোষীক গ্ৰেপ্তাৰ কৰক চন্দন হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক চন্দন হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক চন্দন হাজৰিকাৰ কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব চন্দন হাজৰিকাৰ কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক চন্দন হাজৰিকাৰ কেছটো চিবিআইক অৰ্পণ কৰক অৰ্পণ কৰক চন্দন হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক চন্দন হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক আমাৰ দাবী মানিবই লাগিব জয় অসম জয় অসম ফাঁচি দিয়ক চন্দন হাজৰিকাৰ দোষীক ফাঁচি দিয়ক ফাঁচি দিয়ক ফাঁচি দিয়ক চন্দন হাজৰিকাৰ দোষীক ফাঁচি দিব লাগিবই 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব চন্দন হাজৰিকাৰ দোষীক ফাঁচি দিব লাগিবই 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 চন্দন হাজৰিকাৰ দোষীক ফাঁচি দিব লাগিবই 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 অসমীয়া জনতা জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব এই জুই জ্বলিছে জ্বলিছে জ্বলিবই সংগ্ৰাম চলিছে চলিছে চলিবই অসমীয়া জনতা জিন্দাবাদ 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 জয় আই অসম জয় অসম আমাৰ লখিমপুৰৰ তেলাহী অঞ্চলৰ নৰাগাঁৱৰ মেধাৱী ছাত্ৰ পটনিয়ান চন্দন হাজৰিকাক যি আমাৰ এমাহৰ আগতে তেওঁৰ লগৰ সমনীয়াই ৰঙানদী কোনোবা এখন ধাবালৈ মাতি আনি মৰিয়াই হত্যা কৰিলে বুলি বিভিন্ন প্ৰত্যক্ষদৰ্শীয়ে আজি সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে, কিন্তু আজিলৈকে সেই আততায়ী দুৰ্বৃত্তকেইজনক আটক কৰিব পৰা নাই। তাক আমি অসমীয়া জনতা লখিমপুৰ জিলা সমিতিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ অতি সোনকালে এই চন্দন হাজৰিকা কেছটো চিবিআইক অৰ্পণ কৰক আৰু তেওঁলোকৰ যাতে পৰিয়ালে ন্যায় পায়, আৰু আমি অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে তাৰে কামনা কৰিছোঁ। যদি এনেকৈ কেছটো দীঘলীয়া যদি হৈ গৈ থাকে, আমি অসমীয়া যুৱ মঞ্চই পৰৱৰ্তী কালত এলানি গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিম বুলি এই মজিয়াৰ পৰা স্পষ্টকৈ ঘোষণা কৰিছোঁ চন্দন হাজৰিকাৰ ন্যায়ৰ দাবীত। আমাৰ অসমীয়া জনমঞ্চৰ এটা স্পষ্ট দাবী যে চন্দন হাজৰিকাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি পিনি ফাঁচি দিবই লাগিব। এটা কটনিয়াল, লখিমপুৰৰ গৌৰৱ, এটা কটনত পঢ়ি থকা ল'ৰা, আৰু বাৰে বাৰে প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে তেখেতক মৰিয়াই হত্যা কৰা হৈছে। সেয়েহে চন্দন হাজৰিকাৰ যিটো কেছ, সেই কেছটো চিবিআইক অৰ্পণ কৰক। চন্দন হাজৰিকাৰ কেছটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে চিবিআই হাতত তদন্ত কৰিবলৈ দায়িত্ব দিয়ক আৰু দোষীক, যিসকল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি পিনি দোষীক কিন্তু ফাঁচি দিবই লাগিব। এজন আমাৰ ইয়াৰ লখিমপুৰৰ এজন কটনিয়ানক যি মৰিয়াই কিছু দুষ্কৃতিকাৰীয়ে যি হত্যা কৰিলে, এইটো এটা নিন্দনীয় কাৰ্য। আজি এমাহৰ পূৰ্বে হোৱা কেছটো লখিমপুৰ পানীগাঁও আৰক্ষী যিজন আয়ো যি হেমাহি কৰিছে, তেওঁৰ ওপৰত এটা বিহিষ্ট ব্যৱস্থা ল'বলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই চন্দন হাজৰিকাৰ কেছটো তেওঁ চিবিআইক দায়িত্ব দি পিনি আৰু অতি শীঘ্ৰে আমাৰ লখিমপুৰ আৰক্ষী প্ৰশাসন আৰু আপোনাৰ চিবিআই মিলি পিনি তেওঁলোকৰ দোষীক আপোনাৰ গ্ৰেপ্তাৰ কৰি পিনি যাতে এক কঠোৰ অৰ্থাৎ ফাঁচি দাবী জনাইছোঁ আমি।